নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপুনি যদি এজন PM কিষাণ হিতাধিকাৰী হয় তেন্তে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰিব, একেবাৰে শেষলৈকে চাব। কাৰণ PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্ট পাবলৈ হ'লে এতিয়া চৰকাৰে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম জাৰি কৰিছে। যদি আপুনি সেইখিনি কাম নকৰে তেন্তে 23 নম্বৰ কিস্তি আপুনি নাপাব। বহুত কৃষকৰ মনত এতিয়া এটা ডাঙৰ প্ৰশ্ন, 23 নম্বৰ ইনষ্টলমেণ্ট মোৰ একাউণ্টত ক্ৰেডিট হ'বনে নহয়। যদি আপুনি এতিয়ালৈকে KYC সম্পূৰ্ণ কৰা নাই অথবা বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেন্তে আপোনাৰ কিস্তিৰ টকা বন্ধ হৈ যাব। আৰু বহু কৃষকে ভাবি আছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে মানে টকা আহি যাব, কিন্তু বাস্তৱত এতিয়া KYC, আধাৰ চিডিং, বেংক ভেৰিফিকেশ্যন, লেণ্ড ৰেকৰ্ড ভেৰিফিকেশ্যন এই সকলো আপডেট থাকিলেহে আপোনালোকে 23 নম্বৰ কিস্তি ইনষ্টলমেণ্ট পাব। PM কিষাণ হিতাধিকাৰী ইনষ্টলমেণ্ট হাজাৰ বেনিফিচিয়াৰী পে'মেণ্ট এতিয়া হল্ড হৈ আছে বা ফেইল হৈছিল কেৱল KYC নথকাৰ বাবে অথবা বেংক একাউণ্টত সমস্যা থকাৰ বাবে। সেইবাবে যদি আপুনি বিচাৰে যে PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্ট ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হওক তেন্তে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কাৰণ মই আপোনাক আজি জনাম KYC কেনেকৈ কৰিব, কি ডকুমেণ্ট লাগিব, বেংক একাউণ্টত কি আপডেট থাকিব লাগিব, বেনিফিচিয়াৰী ষ্টেটাছ কেনেকৈ চেক কৰিব লাগিব আৰু আপোনাৰ যাতে পে'মেণ্ট ফেইল নহয় কি কাম এতিয়াই কৰিব লাগিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো এতিয়াও জইন কৰা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰি লওক। কাৰণ সৰু সুৰা চৰকাৰী খবৰ আৰু চৰকাৰী আঁচনি ৰিলেটেড আপডেট মই তাত দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই নবনাওঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আপোনালোক সকলোৱে জানে যে PM কিষাণ যোজনাৰ অধীনত যোগ্য কৃষকসকলে বছৰত 6,000 টকা লাভ কৰে। এই টকা 3টা কিস্তিত বেনিফিচিয়াৰীৰ বেংক একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰা হয় বা DBT লিংকৰ জৰিয়তে দিয়া হয়। এতিয়া সকলোৱে অপেক্ষাত 23 নম্বৰ কিস্তি ইনষ্টলমেণ্টৰ বাবে। কিন্তু ইনষ্টলমেণ্ট ক্ৰেডিট হোৱাৰ আগতে চৰকাৰৰ ফালৰ পৰা কিছুমান স্পষ্টকৈ নিয়ম বান্ধি দিছে বা KYC সম্পূৰ্ণ কৰাটো অতি জৰুৰী। এতিয়া KYC কিয় মেণ্ডেটৰী? KYCৰ মূল উদ্দেশ্য হৈছে ফেক বেনিফিচিয়াৰী চিনাক্ত কৰা আৰু প্ৰকৃত কৃষকক লাভ দিয়াটো নিশ্চিত কৰা। যদি আপোনাৰ KYC পেণ্ডিং দেখুৱাই আছে তেন্তে ইনষ্টলমেণ্ট হল্ড হৈ যাব পাৰে। সেইবাবে আপুনি PM কিষাণ পৰ্টেলত অথবা আপোনাৰ ওচৰৰ CSC চেণ্টাৰত গৈ KYC সম্পূৰ্ণ কৰি লওক। KYC কৰোঁতে কি ডকুমেণ্ট লাগিব আপোনালোকক মই এতিয়া কৈ আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, দ্বিতীয়তে লাগিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত থকা মোবাইল নাম্বাৰ, যিটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেইটো মোবাইল নাম্বাৰ আপোনালোকৰ লাগিব। 3 নম্বৰতে লাগিব বেংক পাছবুকৰ সন্মুখৰ পেজৰ ফটোষ্টেট। 4 নম্বৰত লাগিব PM কিষাণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। যদি আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে তেনেহ'লে আপুনি য'ত KYC কৰিবলৈ যাব তাত আপুনি ক'লেই আপোনাক ওলাই দিব পাৰিব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাওঁতে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব আৰু OTPটো লাগিব। 5 নম্বৰত লাগিব আপোনালোকৰ লেণ্ড ৰেকৰ্ড ডকুমেণ্ট, মানে মাটিৰ খাজনাই হওক বা আপোনালোকৰ জমাবন্দীখনেই হওক। KYC কৰোঁতে এইখন নালাগে, কিন্তু লগত ৰখাটো অতি জৰুৰী। এই ডকুমেণ্টসমূহ হাতত থাকিলে KYC আৰু ভেৰিফিকেশ্যন সহজে আপোনাৰ সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া বেংক একাউণ্টত আপোনালোকে কি চেক কৰিব? প্ৰথমতে নিশ্চিত কৰক বেংক একাউণ্ট এক্টিভ হৈ আছে নে নাই, আধাৰ কাৰ্ড নাম্বাৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই, DBT লিংক হৈ আছে নে নাই, IFSC কোড সঠিক আছে নে নাই, একাউণ্ট হোল্ডাৰৰ নেম আৰু আধাৰ কাৰ্ডত যিটো নাম আছে আপোনালোকৰ মেটচ হৈ আছে নে নাই, কোনোবাৰ O আছে, আধাৰ কাৰ্ডত O আছে বা একাউণ্টত A আছে, সেইটো যাতে আপোনালোকৰ মিছমেচ নহয়। এতিয়া বেনিফিচিয়াৰী ষ্টেটাছ কেনেকৈ চেক কৰিব মই আপোনালোকক কৈ আছোঁ। সেইটো আপুনি নিজেই চেক কৰিব পাৰিব PM কিষাণ অফিচিয়েল পৰ্টেলত গৈ পেলাই। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যন আপোনালোকে ক্লিক কৰক। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অথবা মোবাইল নাম্বাৰ দি পেলাই OTP দি পেলাই ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনালোকৰ স্ক্ৰীন এখন অ'পেন হৈ যাব, তাত আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব, নাইবা তাত আপোনালোকে দেখাই পাব KYC কমপ্লিট পেণ্ডিং, পে'মেণ্ট ষ্টেটাছ, লেণ্ড চিডিং ষ্টেটাছ সকলো তাত আপোনালোকে ডিছপ্লেত দেখা পাব। আৰু শেষৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল, যদি আপুনি PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্ট সময়মতে লাভ কৰিব বিচাৰে তেন্তে আজিয়েই KYC কমপ্লিট কৰক, আধাৰ চিডিং চেক কৰক, বেনিফিচিয়াৰী ষ্টেটাছ ভেৰিফাই কৰি লওক। শেষ মুহূৰ্তলৈ আপোনালোকে অপেক্ষা কৰি নাথাকিব, কাৰণ ভেৰিফিকেশ্যন পেণ্ডিং থাকিলে আপোনালোকৰ ইনষ্টলমেণ্ট ডিলে বা বন্ধ হৈ যাব পাৰে। আপোনালোকে আজিয়ে কৰক, এই 2-3 দিনৰ ভিতৰতে কৰক। জুন মাহৰ এইটো সপ্তাহতে আপোনালোকে KYC কৰক।
যিখিনি মই কথা ক'লোঁ আপোনালোকে সেইখিনি মানি চলক গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ গতিকে আজিলৈ ধন্যবাদ লগ পাম নেক্সট ভিডিঅ'ত